সাহিত্য সংস্কৃতিৰ সাধনা মঞ্চ অসমৰ গোলাঘাট জিলাৰ সমিতিৰ সহযোগত গোলাঘাট নগৰৰ আঞ্চলিক সমিতিৰ উদ্যোগত নৃত্য প্ৰতিযোগিতাৰ মানপত্ৰ বিতৰণী সভা সাহিত্য সংস্কৃতিৰ সাধনা মঞ্চ অসমৰ গোলাঘাট জিলাৰ সমিতিৰ সহযোগত গোলাঘাট নগৰৰ আঞ্চলিক সমিতিৰ উদ্যোগত স্বাধীনতা দিৱসৰ উপলক্ষে অনুষ্ঠিত হৈ যোৱা দেশপ্ৰেমমূলক অনলাইন নৃত্যৰ প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগী আৰু অংশগ্ৰহণকাৰী প্ৰতিযোগীসকলক বঁটা আৰু মানপত্ৰ বিতৰণৰ বাবে 24 চনৰ 8 ছেপ্টেম্বৰ তাৰিখে মৰঙী আঞ্চলিক হাইস্কুলৰ প্ৰাংগণত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্মবাৰ্ষিকৰ পবিত্ৰ তিথিত এখন বঁটা প্ৰদান সভা অনুষ্ঠিত হয়। মঞ্চৰ গোলাঘাট জিলাৰ সমিতিৰ পতাকা উত্তোলন কৰে জিলাৰ উপসভাপতি গ্ৰীণ চন্দ্ৰ শইকীয়াই। সভাৰ শুভাৰম্ভণিতে সুধাকণ্ঠদেৱলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে গোলাঘাট জিলাৰ সমিতিৰ সভাপতি আব্দুল আজিজে সভাপতিত্ব কৰা সভাখনত উদ্দেশ্যে ব্যাখ্যা কৰে সম্পাদক মাহমুদুল ইছলামে। সভাখনত উপস্থিত থাকে মৰঙী আঞ্চলিক সমিতিৰ মুখ্য উপদেষ্টা মানস শৰ্মা, সাংগঠনিক সম্পাদক মামুদা বেগমকে ধৰি সাহিত্য সংস্কৃতিৰ অনুৰাগী ৰাইজৰ লগতে নৃত্য প্ৰতিযোগিতাৰ প্ৰতিযোগীসকল। তেওঁলোকৰ লেখা এটা হয়তো আলোচনী এখনত আজি প্ৰকাশ কৰিবলৈ পঠিয়ালেও প্ৰকাশ নহয়, অথচ নিজৰ প্ৰতিভা ইয়াৰ জৰিয়তে বিকাশ কৰিছে। গতিকে এই অনুষ্ঠানবিলাকক আমি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত প্ৰত্যেকে কিছু বৰঙণি আগবঢ়াব লাগিব। আৰু আজি এই অনুষ্ঠানটো মৰঙী অঞ্চলত আমাৰ সাহিত্য বিভিন্ন ধৰণৰ অনুষ্ঠান হৈ থাকে, কিন্তু এই চুবুৰীটোত তেনেকুৱা অনুষ্ঠান বিশেষ নাই হোৱা নেকি? এইখিনি এই অনুষ্ঠানটোৱে আজি মৰঙী বুলিয়েই নহয়, এতিয়া গোলাঘাট জিলালৈ এটা বাৰ্তা যাব যে গোলাঘাট সাহিত্য সংস্কৃতি বিকাশ মঞ্চই মৰঙী আঞ্চলিক হাইস্কুলত এটা অনুষ্ঠান হয়, তাত বঁটা বিতৰণ কৰা হয়। অসমৰ বিভিন্ন ঠাইৰ প্ৰতিযোগীসকল ইয়ালৈ নাই অহা যদিও প্ৰতিযোগীসকলৰ নাম প্ৰকাশ পাব। গতিকে আমাৰ এই অঞ্চলটোৰ কাৰণে এটা গৌৰৱ হ'ব। আৰু আপোনালোকৰ এই অঞ্চলৰ উপস্থিতিয়ে ভৱিষ্যতে আৰু এনেকুৱা অনুষ্ঠান পতাৰ কাৰণে আমাৰ উদ্যোক্তাসকলক উৎসাহিত কৰিব। এই কামবিলাক খুব ভাল হৈছে আৰু আগবঢ়াই নিব লাগে। মই প্ৰাসংগিক নহয় যদিও মই সুবিধা পাইছোঁ, যেতিয়া আপোনালোকক লগ পাইছোঁ, যেতিয়া দুটামান অন্য কথা ক'ম বুলি মনলৈ আহিছে এই মুহূৰ্তত। সাহিত্য সংস্কৃতিৰ লগত জড়িত বিষয়, যিহেতু আজি সভাত উপস্থিত সংখ্যাও কম, সকলো বিষয়লৈ হয়তো আহিব পৰা নাই, তথাপিতো মই আপোনালোকক লগ পাই মই ৰাজহুৱাকৈ মই আজি মোৰ দুটামান কথা মই আপোনালোকক অৱগত কৰিব